নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোলৰ আমি পাৰ্ট নম্বৰ 2 লৈ আহিছোঁ। আমি এইখিনি ADR গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ SR কনষ্টেবল SSC BEDৰ লগতে আমাৰ বিভিন্ন ধৰণৰ গভট এক্সামৰ বাবে প্ৰযোজ্য হোৱাকৈ তৈয়াৰ কৰা হৈছে। বহুতো ইম্পৰ্টেণ্ট হয়। আপোনালোকে এইখিনি কুৱেশ্যন যদি ভালদৰে চায় তেতিয়াহ'লে এক্সামত ইয়াৰ পৰা বহুতো কমন পৰিব। আপোনালোকে ভিডিঅ'খিনি ভালদৰে চাব, শ্বেয়াৰ কৰিব, লগতে যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি আমাৰ মাউণ্টেইন ৰেঞ্জৰ ওপৰত আমাৰ পৰ্বতমালা আছে, হিমালয়, কাৰাকোৰাম, এই কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম। বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনত আছে হুইচ ইজ দ্য ইষ্টাৰ্ণমষ্ট পিক অফ দ্য হিমালয়াছ। হিমালয়ৰ পূৰ্বোত্তম শৃংগ কোনটো? অৰ্থাৎ একেবাৰে পূবত থকা শৃংগটো অৰ্থাৎ পিকটোৰ নাম কি সুধিছে। কাঞ্চনজংঘা, অন্নপূৰ্ণা, এভাৰেষ্ট, নামচা বাৰৱা। এতিয়া আমি ইয়াৰ বাবে প্ৰথমতে আমি গোটেই ডিটেইলছ মেপৰ সহায়ত আমি চাই লওঁ আহক। মেপত আপোনালোকে নিশ্চয় দেখিছে ইয়াত আমাৰ হিমালয়ৰ একেবাৰে পশ্চিমৰ পৰা পূবলৈ এনেদৰে তিনিটা পাৰ্টত ভাগ কৰা হৈছে। একেবাৰে ওপৰৰ পাৰ্টটো কোৱা হয় গ্ৰেটাৰ হিমালয়। মই যিটো ৰঙা চিন দিছোঁ এইটো কোৱা হয় গ্ৰেটাৰ হিমালয়। আৰু ইয়াৰ একেবাৰে ৱেষ্টৰ পৰা ইষ্টলৈকে একদম লানি নিচিনাকৈ অৰ্থাৎ জইন হৈ আছে গোটেই। আৰু মাজৰ যিটো পাৰ্ট দেখিছে সেই মাজৰ পাৰ্টটো অলপ অলপ কি হয় মাজত গেপ থকা নিচিনাকৈ এনেদৰে আছে। আৰু এই মাজৰ পাৰ্টটো কোৱা হয় লেচাৰ হিমালয় বা মিডল হিমালয় বুলি কোৱা হয়। আৰু একেবাৰে তলৰ যিটো পাৰ্ট সেইটোক কোৱা হয় শিৱালিক বুলি কোৱা হয়, শিৱালিক হিমালয়। অৰ্থাৎ হিমালয় তিনিটা পাৰ্টত ভাগ কৰিছে। একেবাৰে ওপৰৰ পাৰ্টটো হৈছে গ্ৰেট হিমালয়, আৰু মাজৰটো হৈছে মিডল হিমালয় বা ইয়াক লেচাৰ হিমালয় বুলি কোৱা হয়, আৰু একেবাৰে তলৰটো হৈছে শিৱালিক। অ'কে, আৰু এই হিমালয়ৰ একেবাৰে ৱেষ্টৰ ফালে থকা আমাৰ পিকটো কোৱা হয় নাংগা পৰ্বত। আৰু একেবাৰে ইষ্টৰ ফালে আমাৰ অৰুণাচল প্ৰদেশত আছে, অৰুণাচল প্ৰদেশতে সেই হৈছে। আৰু এই অৰুণাচল প্ৰদেশৰ হিমালয়ৰ এই অৰুণাচল প্ৰদেশৰ য'ত আছেগৈ সেই তাত থকা এই যিটো পিক সেইটো কোৱা হয় নামচা বাৰৱা। অ'কে, অৰ্থাৎ একেবাৰে ৱেষ্টৰ থকাটো কি নাংগা পৰ্বত। আৰু এই নাংগা পৰ্বত ক'ত আছে? জম্মু এণ্ড কাশ্মীৰত পৰে। আৰু এই একেবাৰে পূবৰ থকা যিটো পিক সেইটো হৈছে নামচা বাৰৱা, আৰু এইটো ক'ত পৰে? অৰুণাচল প্ৰদেশত পৰে। আৰু আমাৰ এই নাংগা পৰ্বতৰ ওপৰফালে দেখিছে নহয় আমাৰ এই যিটো কাৰাকোৰাম, লাৰাখ ৰেঞ্জ আৰু জাস্কাৰ ৰেঞ্জ। কাৰাকোৰাম পৰ্বতমালা, তাৰপিছত তাৰ তলত লাৰাখ পৰ্বতমালা, আৰু তাত আহিলে জাস্কাৰ ৰেঞ্জ অৰ্থাৎ জাস্কৰ পৰ্বতমালা। আৰু এই তিনিটা কাৰাকোৰাম, লাৰাখ আৰু জাস্কৰ এই তিনিটা কোৱা হয় ট্ৰেন্স হিমালয়। অ'কে, গতিকে নিশ্চয় বুজি পাইছে। হিমালয় আমাৰ তিনিটা ভাগত ভাগ কৰিছে। একেবাৰে ওপৰৰ পাৰ্টটোক কোৱা হয় গ্ৰেট হিমালয়, আৰু মাজৰ পাৰ্টটোক কোৱা হয় মিডল হিমালয় বা লেচাৰ হিমালয়, আৰু একেবাৰে তলৰ পাৰ্টটোক কোৱা হয় শিৱালিক। আৰু এই হিমালয়ৰ লগত আমাৰ ওপৰ ছাইডে কি হয় জম্মু কাশ্মীৰ, লাৰাখ, তেনেদৰে জাস্কৰ, সেই তাত তিনিটা ৰেঞ্জ আছে। একেবাৰে ওপৰটো হৈছে কাৰাকোৰাম ৰেঞ্জ, তলতো হৈছে লাৰাখ, আৰু মাজৰটো হৈছে লাৰাখ, আৰু তলৰটো হৈছে জাস্কৰ ৰেঞ্জ। আৰু এই কাৰাকোৰাম, লাৰাখ আৰু জাস্কৰক একেলগে ট্ৰেন্স হিমালয়ান বুলি কোৱা হয়। আৰু আমাৰ যি K2 আছে, K2 অৰ্থাৎ বা গডিন আষ্টিন, সেইটো হৈছে আমাৰ কি হয় ৱৰ্ল্ডৰ ছেকেণ্ড হাইয়েষ্ট পিক হয়। আৰু সেইটো ক'ত আছে? আমাৰ কাৰাকোৰাম ৰেঞ্জতে আছে। ঠিক আছে, এতিয়া ইয়াত চাব আমাৰ এই 3 হিমালয় ৰেঞ্জ। হিমালয় কি হয় তিনিটা ৰেঞ্জত ভাগ কৰিছে। একেবাৰে ওপৰৰ যিটো য়েল্ল' কালাৰ দি থোৱা আছে সেইটো হৈছে আমাৰ গ্ৰেট হিমালয়ান, আৰু এই যিটো মাজৰ পাৰ্টত দি থোৱা আছে সেই মাজৰ পাৰ্টটো হৈছে আমাৰ লেচাৰ হিমালয় বা ইয়াক কোৱা হয় মিডল হিমালয় বা হিমাচল বুলি কোৱা হয়। আৰু একেবাৰে তলৰ পাৰ্টটোক কোৱা হয় শিৱালিক ৰেঞ্জ। অ'কে, শিৱালিক ৰেঞ্জ। আৰু একেবাৰে ওপৰৰ গ্ৰেট হিমালয়ক আমাৰ হিমাদ্ৰী বুলিও জনা যায়। অ'কে, আৰু তাৰ ওপৰত যিটো তিনিটা গ্ৰীণ কালাৰ, ব্লু কালাৰ আৰু ভায়লেট কালাৰ দেখিছে, একেবাৰে ওপৰৰ পাৰ্টটো হৈছে আমাৰ কাৰাকোৰাম ৰেঞ্জ, আৰু মাজৰ পাৰ্টটো হৈছে লাৰাখ ৰেঞ্জ, আৰু তাৰ তলৰ পাৰ্টটো হৈছে জাস্কৰ ৰেঞ্জ। আৰু এই তিনিটাক একেলগে ট্ৰেন্স হিমালয়ান বুলি কোৱা হয়। অ'কে, আৰু এই কাৰাকোৰাম ৰেঞ্জতে আমাৰ কি হয় ৱৰ্ল্ডৰ ছেকেণ্ড হাইয়েষ্ট পিক K2 আছে, বা K2 বা তাক গডিন আষ্টিন বুলি কোৱা হয়। আৰু সেই K2 বা গডিন আষ্টিন কি হয় পাকিস্তান আৰু চাইনাৰ সীমাত আছে, বৰ্ডাৰত আছে। গতিকে আমাৰ এই কুৱেশ্যনত যিটো সুধিছে যে আমাৰ একেবাৰে ইষ্টাৰ্ণমষ্ট পিক অফ দ্য হিমালয়, এটা হিমালয়ৰ একেবাৰে পূবৰ ফালে থকা শৃংগটোৰ নাম কি? এইটো হৈছে নামচা বৰুৱা, অপশ্যন ডি। অ'কে, আৰু এই নামচা বৰুৱা ক'ত আছে? নামচা বৰুৱা আমাৰ অৰুণাচল প্ৰদেশত আছে। কুৱেশ্যন নম্বৰ 2, ইয়াত কৈছে যে
হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন পিক ইজ দ্য ছেকেণ্ড হাইয়েষ্ট মাউণ্টেইন পিক ইন দ্য ৱৰ্ল্ড তলৰ কোনটো বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শৃংগ অলৰেডি আমি ডিছকাছ কৰিলোঁ যে অপশ্যন এ গড ইন অষ্টিন বা ইয়াক K2 বুলিও কোৱা হয় আৰু ই হৈছে আমাৰ কি হয় বিশ্বৰ দ্বিতীয়টো সৰ্বোচ্চ পৰ্বত শৃংগ আৰু ই ক'ত আছে ই আছে কাৰাকোৰাম ৰেঞ্জত আৰু ই কি হয় পাকিস্তান আৰু চাইনাৰ বৰ্ডাৰত আছে ওকে আৰু কাঞ্চনজংঘা ক'ত আছে কাঞ্চনজংঘা আমাৰ ছিকিমত পৰে ছিকিম আৰু নেপালৰ সীমান্তত আৰু এই কাঞ্চনজংঘা হৈছে হিমালয়ৰ ছেকেণ্ড কিন্তু ৱৰ্ল্ডৰ থাৰ্ড ওকে আৰু নন্দা দেৱী আৰু নাংগা পৰ্বত আৰু এইটো আমাৰ হিমালয়ানে হয় হিমালয়ান পিক হয় আৰু গড ইন অষ্টিন কিন্তু হিমালয়ান পিক নহয় কাৰাকোৰামৰ পিক কাৰাকোৰাম ৰেঞ্জৰ পৰ্বতমালা আমাৰ ইয়াত কিছুমান হিমালয়ান কিছুমান পিকৰ হাইট দি থোৱা আছে সম হাইয়েষ্ট পিক অফ দ্য হিমালয়াছ মাউণ্ট এভাৰেষ্ট নেপালত পৰে আৰু ইয়াৰ হাইট হৈছে 8848 মিটাৰ আৰু ই মাউণ্ট এভাৰেষ্ট হৈছে ৱৰ্ল্ডৰ হাইয়েষ্ট পিক ওকে ৱৰ্ল্ডৰ হাইয়েষ্ট পিক এটা কিমান 8848 আৰু কাঞ্চনজংঘা দ্বিতীয়ত পৰে কাঞ্চনজংঘা আৰু ক'ত আছে ইণ্ডিয়াৰ ছিকিমত পৰে আৰু 8598 মিটাৰ এইটো আমাৰ হিমালয়ান পৰ্বতমালাৰ ক্ষেত্ৰত আটাইতকৈ ছেকেণ্ড নাম্বাৰত পৰে কাঞ্চনজংঘা কিন্তু যদি ৱৰ্ল্ডৰ বুলি কয় ৱৰ্ল্ডৰ ছেকেণ্ডত পৰিব K2 বা গড ইন অষ্টিন ওকে আৰু এইটো আমাৰ হিমালয়ান ৰেঞ্জত নপৰে এইটোত পৰে এইটো K2 বা গড ইন অষ্টিন পৰে কাৰাকোৰাম ৰেঞ্জত আৰু কাঞ্চনজংঘা হিমালয়ানৰ ক্ষেত্ৰত ছেকেণ্ড আৰু ৱৰ্ল্ডৰ বুলি যদি কয় তেতিয়াহ'লে কি হ'ব ৱৰ্ল্ডৰ পিকৰ ক্ষেত্ৰত পৰ্বতৰ শৃংগৰ ক্ষেত্ৰত এইটো থাৰ্ডত পৰিব কাঞ্চনজংঘা মাকালু নেপালত আছে 8481 মিটাৰ ধৌলাগিৰি নেপালত আছে আৰু এইটো এইকেইটা হিমালয়ান পিকেই হয় 8172 তাৰপৰা আছে নাংগা পৰ্বত ইণ্ডিয়াত পৰে 8126 আৰু এই নাংগা পৰ্বত আমাৰ ক'ত আছে ইণ্ডিয়াৰ জম্মু এণ্ড কাশ্মীৰত আছে ওকে অন্নপূৰ্ণা নেপালত পৰে 8078 মিটাৰ আৰু নন্দা দেৱী ইণ্ডিয়াৰ উত্তৰাখণ্ড সুধিব পাৰে যে ইণ্ডিয়াৰ কোনখন ষ্টেটত নন্দা দেৱী পৰ্বতমালাত বা পৰ্বত শৃংগ আছে মনত ৰাখিব উত্তৰাখণ্ডৰ আৰু ইয়াৰ হাইট হৈছে 7817 মিটাৰ Question number 3. What is the former name of the Karakoram mountain range? Karakoram পৰ্বতমালাৰ পূৰ্বৰ নাম কি? পূৰ্বৰ নাম হৈছে কাৰাকোৰাম ৰেঞ্জৰ। ইয়াৰ শুদ্ধ হৈছে অপশ্যন বি কৃষ্ণগিৰি। কৃষ্ণগিৰি আছিল কাৰাকোৰাম পৰ্বতমালাৰ পুৰণি বা আগৰ নাম। ওকে আগতে কৃষ্ণগিৰি বুলি জনা গৈছিল আৰু বৰ্তমান ইয়াক কাৰাকোৰাম মাউণ্টেন ৰেঞ্জ বুলি কোৱা হয়। Question number 4. Siwalik hills are part of which of the following? Siwalik পাহাৰ তলৰ কোনটো অংশ? ইয়াৰ শুদ্ধ হৈছে অপশ্যন সি হিমালয়ৰ অংশ হৈছে শিৱালিক পাহাৰ কাৰণ আমাৰ কি হয় হিমালয়ৰ এনেৰে আছিলে একৰে ওপৰটো কোৱা হয় গ্ৰেটাৰ হিমালয় আৰু তলৰ মাজৰটো কোৱা হয় মিডল হিমালয় বা লেচাৰ হিমালয় আৰু একেবাৰে তলটো কোৱা হয় শিৱালিক হিমালয় ওকে আৰু এটো খুদিব পাৰে যে টোটাল আমাৰ একেবাৰে ওয়েষ্টৰ পৰা ইষ্টলৈ হিমালয়ানৰ টোটাল দৈৰ্ঘ্য কিমান লেংথ কিমান হেতু খুদিব পাৰে মই ৰখাব 2400 কিলোমিটাৰ ওকে এপ্ৰক্স 2400 কিলোমিটাৰ টো 2500 কিলোমিটাৰ ওকে কোৱেশ্চন নম্বৰ 5 ইয়াত কৈছে যে where is the Nanda Devi mountain located in which of the following states তলৰ কোনখন ৰাজ্যত নন্দা দেৱী পৰ্বত অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি উত্তৰাখণ্ডত নন্দা দেৱী পৰ্বত অৱস্থিত ওকে আৰু এই খুদিব পাৰে যে নন্দা দেৱী পৰ্বতৰ হাইট কিমান মই ৰখাব 7818 মিটাৰ অলৰেডি আমি ইয়াৰ এইখিনি হাইটখিনি দিলোৱে এইখিনি ভালৰে চাব তাৰ ভিতৰত হয়তো এটা আহিব পাৰে কোৱেশ্চন নম্বৰ 6 ইয়াত কৈছে যে ধৌলাধাৰ ৰেঞ্জ ইজ পাৰ্ট অফ হুইচ হিমালয় ধৌলাধাৰ ৰেঞ্জ কোনটো হিমালয়ৰ অংশ মিডল হিমালয় শিৱালিক হিমাদ্ৰী পূৰ্বাচল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ মিডল হিমালয় কেনেদৰে আমি চাওঁ আহক এয়া চাব আমাৰ কি হয় এনেদৰে হিমালয়ত ভাগ কৰিছে ওপৰটো হৈছে গ্ৰেটাৰ হিমালয় আৰু মাজৰটো হৈছে মিডল হিমালয় আৰু একেবাৰে তলটো হৈছে শিৱালিক এতিয়া আমাৰ এই মাজৰ যেটো লেচাৰ হিমালয় বা মিডল হিমালয়ৰ ৰেঞ্জ কিটা কি হয় ভাগ ভাগকে আছে ওকে ইৰ লগত হিটো কিবা এটা পাৰ্ট আছে এতিয়া প্ৰথম একেবাৰে ওয়েষ্টৰ ফালে থকা এই ৰেঞ্জটো কোৱা হয় পীৰ পাঞ্জল
পীৰ পাঞ্জাল ওকে তাৰ পাছৰ সেকেন্ডটো কোৱা হয় ধৌলাধাৰ ৰেঞ্জ ধৌলাধাৰ তাৰ পাছৰটো কোৱা হয় মুছৰি আৰু তাৰ পাছৰটো কোৱা হয় নাগটিবা আৰু তাৰ পিছৰটো কোৱা হয় মহাভাৰত এটো কোৱা হয় মহাভাৰত ৰেঞ্জ ওকে গতিকে আমাৰ যদি কয় পীৰপাঞ্জল মুছৰি বা নাগটিবা বা মহাভাৰত ৰেঞ্জ বা ধৌলাধাৰ এই ৰেঞ্জ কেইটা কোনটো হিমালয়ৰ অংশ মন ৰাখাব মিডল হিমালয়ৰ অংশ গতিকে অপচন কোনটো হ'ব অপচন এ মিডল হিমালয় কোৱেশ্চন নম্বৰ 7 The Himalaya mountain range is not a part of which of the following states মানে আমাৰ যি হিমালয় পৰ্বতমালা তলৰ কোনখন ৰাজ্যৰ অংশ নহয় অৰ্থাৎ কোনখন ৰাজ্যত এই হিমালয় পৰ্বতমালা নাই ইয়াৰ শুদ্ধটো হৈছে অপচন বি উত্তৰ প্ৰদেশত হিমালয়ৰ কোনো অংশ নাই ওকে কোৱেশ্চন নম্বৰ 8 ইয়াত কৈছে যে where is Kanchenjunga the highest peak of the Himalayas located হিমালয়ৰ সৰ্বোচ্চ শৃংগ কাঞ্চনজঙ্ঘা ক'ত অৱস্থিত একচুয়ালি হিমালয়ৰ সৰ্বোচ্চ শৃংগ বুলি ক'লে মাউণ্ট এভাৰেষ্ট হ'ব ইয়াৰ সেকেন্ড সৰ্বোচ্চ শৃংগ কাঞ্চনজঙ্ঘা ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে অপচন সি ছিকিম আৰু নেপালৰ সীমান্ততে আছে এই কাঞ্চনজঙ্ঘা পিক আৰু ইয়া ক'ত ইণ্ডিয়াৰ ছিকিমত পৰে কোৱেশ্চন নম্বৰ 2 ইয়াত কৈছে যে কোৱেশ্চন নম্বৰ 9 which regional division of the Himalayas is situated between the Kali and Tista river হিমালয়ৰ কোনটো আঞ্চলিক বিভাগ কালি আৰু তিস্তা নদীৰ মাজত অৱস্থিত গতিকে আমাৰ নদীবিলাকৰ দুখন নদীৰ মাজত আমাৰ হিমালয়ক মানে নদীৰ সহায়ত আমাৰ হিমালয়ক ভাগ কৰিছে গতিকে আমি প্ৰথমতে চিত্ৰৰ সহায়ত চাই লওঁ আহক ইয়াত চাব আমাৰ এই হিমালয়ৰ পৰা ওলোৱা যিখন ইণ্ডুছ ৰিভাৰ আৰু এই সুটলেজ ৰিভাৰ এই সুটলেজ ৰিভাৰ আৰু ইণ্ডুছ ৰিভাৰৰ মাজৰ যি হিমালয়ান সেই তাক কোৱা হয় পাঞ্জাব হিমালয় ওকে আৰু এই সুটলেজ ৰিভাৰ আৰু এই কালি ৰিভাৰৰ মাজৰ যি হিমালয় সেই তাক কোৱা হয় কুমাউন হিমালয় আৰু কালি ৰিভাৰ আৰু তিস্তা ৰিভাৰৰ মাজৰ হিমালয় কোৱা হয় নেপাল হিমালয় আৰু এই তিস্তা ৰিভাৰ আৰু দিহাং ৰিভাৰৰ মাজৰ এই হিমালয় কোৱা হয় আসাম হিমালয় ওকে গতিকে আমাক সুধিছে যে কালি ৰিভাৰ আৰু তিস্তা ৰিভাৰৰ মাজৰ এই হিমালয়ৰ অংশ কি কোৱা হয় গতিকে অপচন কি হ'ব নেপাল হিমালয় ওকে ইয়াৰ অপচন হ'ব কোনটো অপচন বি নেপাল হিমালয় কোৱেশ্চন নম্বৰ 10 ইয়াত কৈছে যে which regional division of the Himalayas is situated between the Sutlej and Kali river এটা সুটলেজ আৰু কালি নদীৰ মাজত অৱস্থিত যি হিমালয়ৰ অংশ সেই অংশ কি বুলি জনা যায় এটা সুটলেজ আৰু কালি ৰিভাৰ গতিকে যে আপোনালোকে ফিগাৰটো ভালদৰে মনত ৰাখিব সুটলেজ আৰু কালি ৰিভাৰ এখন আৰু এখন হৈছে সুটলেজ ৰিভাৰ গতিকে মাজৰ হিমালয় কি বুলি কোৱা হয় এই কোৱা হয় কুমাউন হিমালয় গতিকে এন্ড্ৰই আহিব যে ইণ্ডুছ আৰু সুটলেজৰ মাজৰ হিমালয় কি বুলি কোৱা হয় পাঞ্জাব হিমালয় তেনেকৈ গতিকে এইখিনি মনত ৰাখিব নদীৰ ৱাইজ গতিকে আমাৰ এইটো অপচন কি হ'ব অপচন বি কুমাউন হিমালয়াছ কোৱেশ্চন নম্বৰ 11 নন্দা দেৱী পিক ইজ এটা নন্দা দেৱী শৃংগ হৈছে পাৰ্ট অফ আসাম হিমালয় পাৰ্ট অফ কুমাউন হিমালয় পাৰ্ট অফ নেপাল হিমালয় পাৰ্ট অফ আসাম হিমালয় অপচন এইটো একেটাই হ'ল বাৰু গতিকে অপচন কোনটো হ'ব ই হ'ব অপচন বি কুমাউন হিমালয় গতিকে নন্দা দেৱী যি পিক সেয়া কুমাউন হিমালয়ৰ অংশ কোৱেশ্চন নম্বৰ 12 হাইয়েষ্ট পিক ইন নীলগিৰি হিলছ নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগ কি ইয়াৰ শুদ্ধটো হৈছে অপচন ডি দুধা বেটা অৰ্থাৎ নীলগিৰি পাহাৰৰ একেবাৰে সৰ্বোচ্চ শৃংগটো কোৱা হয় দুধা বেটা ওকে এটা নীলগিৰি হিলছ ক'ত আছে আমাৰ ইণ্ডিয়াৰ একেবাৰে এনেদৰে যে আছে একেবাৰে তলৰ অংশ সাউথৰ ফালে এইফালে আছে এইফালে কোৱা হয় এইফালে ৱেষ্টাৰ্ণ ঘাটছ বুলি কোৱা হয় এইখিনি এনেদৰে যিখিনি পাহাৰ আছে আৰু এইফালে কোৱা হয় ইষ্টাৰ্ণ ঘাট ওকে এইফালে কোৱা হয় ৱেষ্টাৰ্ণ ঘাট আৰু এইফালে কোৱা হয় ইষ্টাৰ্ণ ঘাট ওকে আৰু এই ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটৰ যিখিনি আমাৰ পৰ্বত শ্ৰেণী সেইখিনি য'ত দুইটা লগ হৈছে সেই লগ হোৱা এই পৰ্বত শ্ৰেণীক কোৱা হয় আমাৰ নীলগিৰি হিলছ ওকে নীলগিৰি হিলছ আৰু এই নীলগিৰি হিলছৰ আটাইতকৈ
সৰ্বোচ্চ শৃংগটো হৈছে দোধা বিটা আৰু মনত ৰাখব তাৰে এই নীলগিৰি হিলছৰ তলতে কি আছে আমাৰ আন্নামালাই ৰেঞ্জ আছে ওকে আন্নামালাই হিলছ আছে আৰু সেই আন্নামালাই হিলছৰ আটাইতকৈ হাইয়েষ্ট পিকটো হৈছে আন্নাইপুৰি ওকে একেবাৰে আন্নামালাই তাৰ তলতে এইটো আন্নামালাই পৰ্বতশ্ৰেণী আৰু এই আন্নামালাই পৰ্বতশ্ৰেণীৰে হাইয়েষ্ট পিক হৈছে আন্নাইপুৰি ওকে গতিকে নীলগিৰি হিলছৰ ক্ষেত্ৰত যদি কয় যে নীলগিৰি হিলছৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটো কি নীলগিৰি পাহাৰৰ সেইটো হৈছে দোধা বেটা যদি কয় যে সাউথাৰ্ণ ইণ্ডিয়া অৰ্থাৎ দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ পৰ্বত শৃংগটো বা সৰ্বোচ্চ শৃংগটো কি সেই বুলি ক'লে আন্নাইপুৰি হ'ব কাৰণ আমাৰ যিটো দোধা বেটা বা আমাৰ নীলগিৰি হিলছ ইয়াৰ উচ্চতা হৈছে দোধা বেটা হৈছে 2637 মিটাৰ আৰু যি আমাৰ আন্নামালাই পৰ্বতশ্ৰেণীত যিটো আন্নাইপুৰি যিটো আমাৰ শৃংগ আছে সেইটোৰ উচ্চতা হৈছে 2695 ইয়াতকৈ অলপ ওখ কুৱেশ্যন নম্বৰ 13 ইয়াত কৈছে যে দি লেচাৰ হিমালয়া ইজ চিটুৱেটেড ইন দি মিডল অফ লেচাৰ হিমালয় দেশৰ মাজত অৱস্থিত অৰ্থাৎ লেচাৰ হিমালয় যাক আমি মিডল হিমালয় বুলি কোৱা হয় সেই মিডল হিমালয় বা লেচাৰ হিমালয় কাৰ মাজত আছে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি শিৱালিক এণ্ড গ্ৰেট হিমালয়াছ ওকে আমাৰ হিমালয় কি হয় এনেদৰে যে ভাগ আছিলে মাজৰটো কৈছে মিডল হিমালয় আৰু সেই মিডল হিমালয়ক লেচাৰ হিমালয় বুলি কোৱা হয় আৰু এই লেচাৰ হিমালয় কি ওপৰটো হৈছে গ্ৰেটাৰ হিমালয় আৰু তলৰটো হৈছে আমাৰ কি শিৱালিক গতিকে এই শিৱালিক আৰু গ্ৰেটাৰ হিমালয়ৰ মাজৰ যি পৰ্বতশ্ৰেণী সেইটো হৈছে আমাৰ কি লেচাৰ হিমালয় বা মিডল হিমালয় গতিকে অপশ্যন কোনটো হ'ব অপশ্যন বি শিৱালিক এণ্ড গ্ৰেটাৰ হিমালয়ৰ মাজত এই লেচাৰ হিমালয় আছে Question number 14. Which is the third highest mountain in the world which connect the borders of India and Nepal? ভাৰত আৰু নেপালৰ সীমান্ত সংযোগ কৰা বিশ্বৰ তৃতীয় উচ্চতম পৰ্বত কোনটো? ইয়াৰ শুদ্ধ হৈছে অলৰেডি আমি ডিসকাস কৰি আহিছো অপশ্যন বি কাঞ্চনজংঘা ওকে কাঞ্চনজংঘা ক'ত আছে ছিক্কিমত আছে আৰু এই ভাৰতৰ ছিক্কিম আৰু নেপালৰ এই সীমান্ততে কি হয় এই কাঞ্চনজংঘা মাউণ্টেইন পিকটো আছে ওকে আৰু আমাৰ হিমালয়ৰ সেকেন্ড আৰু ওয়াৰ্ল্ডৰ থাৰ্ড হাইয়েষ্ট মাউণ্টেইন পিক আৰু যদি কয় ওয়াৰ্ল্ডৰ আটাইতকৈ হাইয়েষ্ট মাউণ্টেইন পিক মাউণ্ট এভাৰেষ্ট আৰু যদি কয় সেকেন্ড এটো হৈছে K2 বা ইয়াক গডউইন অষ্টিন বুলি কোৱা হয় আৰু থাৰ্ডটো হৈছে কাঞ্চনজংঘা আৰু যদি হিমালয়ৰ কথা কয় হিমালয়ৰ পৰ্বতমালাৰ আটাইতকৈ উচ্চতম শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট আৰু সেকেন্ডটো হৈছে কাঞ্চনজংঘা Question number 15. Here goes the in which part of India are the Patkai-Bam hills located? Patkai-Bam পাহাৰ ভাৰতৰ কোনটো অংশত অৱস্থিত? আমাৰ নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশ অৰ্থাৎ ভাৰত নৰ্থ ইষ্টৰ আৰু আমাৰ বাৰমাজি মিয়ানমাৰ সেই মাজতে কি হয় পাটকাই পাহাৰ বা পাটকাই-বাম হিলছ আছে গতিকে আমাৰ কোনটো পাৰ্ট আছে ইণ্ডিয়াৰ অৰুণাচল প্ৰদেশৰ সাইডে অৰ্থাৎ ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ পূবৰ সাইডে আছে গতিকে অপশ্যন কোনটো হ'ব অপশ্যন বি Eastern part of India. Question number 16. Mount K2 by ইয়াক কি বুলি কোৱা হয় গডউইন অষ্টিন বুলি কোৱা হয় is a part of Mount K2 এটা অংশ কিহৰ গ্ৰেট হিমালয় কাৰাকোৰাম ৰেঞ্জ জাস্কৰ ৰেঞ্জ পীৰ পাঞ্জাল অপশ্যন কোনটো অপশ্যন বি কাৰাকোৰাম ৰেঞ্জ ওকে কাৰাকোৰাম পৰ্বতশ্ৰেণীৰ এটা অংশ হৈছে মাউণ্ট K2 Question number 17 the total length of Himalayan chain is about হিমালয়ৰ পৰ্বতশ্ৰেণীৰ মুঠ দৈৰ্ঘ্য প্ৰায় কিমান ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 2500 কিলোমিটাৰ ওকে আমাৰ যি হিমালয় আছে হিমালয়ৰ একেবাৰে ইফালে আছে ওয়েষ্টাৰ্ণ হিমালয় অৰ্থাৎ নাংগা পৰ্বত আৰু একেবাৰে আছে ইফালে নামচা বৰবা অৰুণাচল প্ৰদেশত আৰু হিহঁতৰ মাজৰ টোটাল ডিসটেন্স হৈছে 2400 কিলোমিটাৰৰ পৰা 2500 কিলোমিটাৰ যদি আমি এপ্ৰক্স ধৰো 2500 কিলোমিটাৰ Question number 18 The greater Himalayas are also known as বৃহত্তৰ হিমালয় অৰ্থাৎ আমাৰ যি ওপৰ হিমালয় একেবাৰে ওপৰ যেটো পাৰ্ট হে হৈছে গ্ৰেটাৰ হিমালয় আৰু সেই গ্ৰেটাৰ হিমালয় আৰু কি নামেৰে জনা যায় ইয়া শুদ্ধ হৈছে অপশ্যন ডি হিমাদ্ৰি ওকে হিমাদ্ৰি বুলি জনা যায় আৰু যে মাজৰ অংশ মিডল হিমালয় তাক হিমাচল বুলি জনা যায় আৰু একেবাৰে তলৰটো কি তলৰটো হৈছে শিৱালিক
কুৱেশ্যন নম্বৰ 19 ইয়াত কৈছে যে পীৰ পাঞ্জল এণ্ড মহাভাৰত ৰেঞ্জ লাইন পীৰ পাঞ্জল আৰু মহাভাৰত ৰেঞ্জ অৰ্থাৎ পৰ্বত শ্ৰেণী ক'ত আছে বা কাৰ অংশ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি দি লেচাৰ হিমালয় বা ইয়াক মিডল হিমালয় বুলিও কোৱা হয় আমাৰ যে হিমালয়ান আছে এই হিমালয়ানৰ ওপৰ পাৰ্টটো হৈছে কি গ্ৰেটাৰ হিমালয়ান ওকে আৰু তাৰে মাজৰ পাৰ্টটো হৈছে মিডল হিমালয়ান বা লেচাৰ হিমালয়ান বুলি কোৱা হয় আৰু একেবাৰে তলৰ পাৰ্টটো হৈছে শিৱালিক ওকে আৰু এই মাজৰ পাৰ্টটোত আমাৰ কি হয় কিবাটাও মানে বেলেগ বেলেগ ভাগকে আমাৰ ৰেঞ্জ কিটা আছে ওকে পৰ্বত শ্ৰেণী আছে আৰু কিবাটাও পৰ্বত শ্ৰেণী তাত সংযোগ হৈছে একেবাৰে ৱেষ্টৰ ফালে থকা হেতু কোৱা হয় পীৰ পাঞ্জল ওকে তাৰ পাছৰটো কোৱা হয় ধৌলাধাৰ তাৰ পাছৰটো কোৱা হয় মুছৌৰী আৰু তাৰ মুছৌৰীৰ পিছৰটো কোৱা হয় নাগটিবা আৰু তাৰ পাছৰটো কোৱা হয় মহাভাৰত ওকে মহাভাৰত ৰেঞ্জ গতিকে এই পীৰ পাঞ্জল ধৌলাধাৰ নাগটিবা মুছৌৰী মহাভাৰত ৰেঞ্জ এইকেইটা যদি কয় যে ক'ত হিমালয়ৰ কোনটো পাৰ্টত আছে মনত ৰাখিব ই হৈছে অৰ্থাৎ গ্ৰেটাৰ হিমালয়ৰ শিৱালিকৰ মাজৰ যিটো অংশ লেচাৰ হিমালয় অৰ্থাৎ মিডল হিমালয় তাত আছে আৰু ইয়াৰ লগতে আৰু এটা আছে যে আমাৰ এই যে ট্ৰেন্স হিমালয় বুলিলে কোনকেইটা হিমালয়ক বুজায় মনত ৰাখিব আমাৰ এই ট্ৰেন্স হিমালয়খিনি কিন্তু আমাৰ এই হিমালয়ৰ অংশ নহয় এইখিনি হৈছে কাৰাকোৰাম লাৰাখ একেবাৰে নৰ্থৰ ফালে থকা আৰু জাস্কৰ এই তিনিটা ৰেঞ্জ আছে এই তিনিটা ৰেঞ্জক কোৱা হয় একেলগে ট্ৰেন্স হিমালয়ান ওকে ট্ৰেন্স হিমালয়ান আৰু এই কাৰাকোৰামতে আছে কাৰাকোৰাম ৰেঞ্জতে আছে আমাৰ যিটো ৱৰ্ল্ডৰ ছেকেণ্ড হাইয়েষ্ট পৰ্বত শৃংগ আৰু সেইটো হৈছে কি K2 বা গডউইন অষ্টিন কুৱেশ্যন নম্বৰ 20 ইয়াত কৈছে যে ষ্টাৰ্টিং ফ্ৰম ৱেষ্ট হোৱাট ইজ দ্য কাৰেক্ট অৰ্ডাৰ অফ দিজ হিমালয়ান মাউণ্টেইন পিকছ পশ্চিমৰ পৰা আৰম্ভ কৰি হিমালয় পৰ্বতৰ চূড়াবোৰৰ শুদ্ধক্ৰমটো কি ইয়াৰ প্ৰথমটো আছে যে নাগা পৰ্বত কাঞ্চনজংঘা নানা দেৱী গতিকে এইটো অপশ্যন খুব ভুল হ'ব কাৰণ কাঞ্চনজংঘাতকৈ আমাৰ ৱেষ্টৰ ফালে কাঞ্চনজংঘাৰ ৱেষ্টত নানা দেৱী আছে গতিকে আমাৰ এইটো অপশ্যন ভুল হ'ব তাৰপিছত হ'লে কামেট নাগা পৰ্বত মাউণ্ট K2 নামচা বৰুৱা গতিকে কামেট ৱেষ্টৰ ফালে নাই এবাৰ ৱেষ্টৰ ফালে আছে নাগা পৰ্বত মাউণ্ট K2 কাঞ্চনজংঘা নামচা বৰুৱা গতিকে অপশ্যন চি শুদ্ধ হ'ব কিন্তু ইয়াতো এটা কথা নাগা পৰ্বত একেবাৰে ৱেষ্টৰ ফালে আছে তাৰপিছত মাউণ্ট K2 যদি আমাৰ হিমালয়ৰ বুলি কৈছে হিমালয়ৰ বুলি ক'লে মাউণ্ট K2 অপশ্যন ইয়াত হয়তো নান্দা দেৱী হ'ব লাগিছিলে নাগা পৰ্বত তাৰপিছত নান্দা দেৱী তাৰপিছত আহিব কাঞ্চনজংঘা তাৰপিছত আহিব নামচা বৰুৱা কাৰণ K2 হৈছে আমাৰ কাৰাকোৰাম ৰেঞ্জৰ আৰু আমাৰ ইয়াতো হিমালয় ৰেঞ্জৰ কথা কৈছে গতিকে আমাৰ এইটো কাৰাকোৰাম ৰেঞ্জৰ কথা ইয়াত নাহিব গতিকে আমাৰ এইটো হ'ব আমাৰ নান্দা দেৱী গতিকে অপশ্যন চি হ'ব নাগা পৰ্বতৰ পাছত নন্দা দেৱী তাৰপিছত আহিলে কাঞ্চনজংঘা তাৰপিছত আহিলে নামচা বৰুৱা কুৱেশ্যন নম্বৰ 21 ইয়াত কৈছে যে হিমালয়ছ আৰ মেইনলি কম্প্ৰাইজড অফ হিমালয় মূলতঃ কিহৰ দ্বাৰা গঠিত ইয়াৰ শুদ্ধটো হৈছে বহুত ইম্পৰ্টেণ্ট হয় অপশ্যন এ ছেডিমেণ্টাৰী ৰকৰ দ্বাৰা অৰ্থাৎ শিলাখণ্ডৰ দ্বাৰা এই হিমালয়ানবিলাক গঠিত আজিৰ কুৱেশ্যনখিনি ইমানেই যদি আপোনালোকে কুৱেশ্যনখিনি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ